অসম প্ৰদেশ কমিটিৰ নৱনিৰ্বাচিত সভাপতি হিচাপে গৌৰৱ গগৈয়ে দায়িত্ব পোৱাৰ পাছতে যোৰহাট জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত দলীয় কৰ্মীৰ আনন্দ উল্লাস ফটকা ফুটাই পথচাৰীক মিঠাই খুৱাই বিজয় উল্লাস কৰা পৰিলক্ষিত হয়। প্ৰথমতে মই যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মই যোৰহাটবাসীৰ লগতে আমি খুব আনন্দিত হৈছোঁ। আমি ভাবি আছিলোঁ যে এনেকুৱা এজন যুৱ নেতাক আমাক লাগে, যাৰ নেতৃত্বত আমি ভৱিষ্যতৰ দলটো আগুৱাই লৈ যাম। আৰু মই আজি বেছিকৈ আনন্দিত, আমি যোৰহাট কংগ্ৰেছ কৰ্মীসকল আজি গৌৰৱ গগৈ 1:15লৈকে আমাৰ লগতে মিটিং কৰি আছিল। আমাৰ লগতে মিটিং কৰি আমাৰ ডাঙৰ আজি মিটিং এখন হৈছিল আমাৰ আজি তাত তেখেত আছিল। তাৰপিছত আমি গম পালোঁ হৈছে আমি সাংঘাতিক ধৰণে আমি আনন্দিত, যিটো আমাৰ ধৰি লওক আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে বিচাৰিছিলোঁ, গোটেই অসমত কংগ্ৰেছ কৰ্মীসকলে বিচাৰিছিল যে গৌৰৱ গগৈৰ নেতৃত্বত আমি 26ৰ কাৰণে ইলেকশ্যন খেলিব লাগে। আৰু আজি সেইটো আমাৰ সেই আজি সাৰ্থক হৈছোঁ আমি যে আমাৰ এজন যুৱ নেতাক আজি গোটেই দায়িত্বটো দিছে। আৰু মই ব্যক্তিগতভাৱে আনন্দিত কেলে তৰুণ গগৈ ছাৰ যেতিয়া আমাৰ প্ৰয়াত তৰুণ গগৈ ছাৰ অসমৰ সভাপতি আছিল, মই এতিয়া তেখেতৰ লগত আছিলোঁ। তাৰপিছত তেখেত মুখ্যমন্ত্ৰী হ'ল, মই তেখেতৰ লগত আছিলোঁ। আজি মোৰ তেখেতে সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হৈছে। তেখেতৰ নেতৃত্বত আমি গোটেই অসমৰ আমি দল আগুৱাই যাম, শক্তিশালী আগুৱাই যাম। আৰু মই আশা ৰাখিছোঁ তৰুণ গগৈ ছাৰে যেনেকৈ সভাপতি হোৱাৰ পিছত মুখ্যমন্ত্ৰী হ'ল, আমাৰ এই সাংসদ তেখেতেও নিশ্চয় মুখ্যমন্ত্ৰী হ'ব বুলি আমি আশা ৰাখিছোঁ। সেইটো মই ব্যক্তিগতভাৱে আনন্দিত হৈছোঁ। তাৰোপৰি আমাৰ সেইটোৱে নহয় যে মোৰ খবৰ আহিছে, কাৰণ গৌৰৱ গগৈ ইয়াত 1:15লৈকে আছিলেই, ভাষণ দি আছিল। এতিয়া মানুহে ভাবিছে যে গৌৰৱ গগৈ ডাঙৰ ইয়াতে আছে বুলি। তেওঁ মোলৈ খুব ফোন আহিছে উজনি অসমৰ পৰা যে দাদা আপোনাক গৌৰৱ গগৈ এতিয়া আছে নেকি? মই নাই, তেখেতে আজি গৈছেগৈ। গতিকে অলপ পিছত তেখেতে দায়িত্ব পাইছে, আমি গম পাইছোঁ যে তেখেতে কলকাতা পাইছিলেগৈ, তেখেতে এতিয়া ইয়াত গৈছে। গতিকে আমি মানে মনত কেনেকুৱা আনন্দিত, বিশেষকৈ মোৰ যোৰহাট কংগ্ৰেছ কৰ্মীসকলে দেখিছে কেনেকৈ কি ফূৰ্তি কৰিছে, আনন্দিত হৈছে। আৰু আমাৰ বিশ্বাস আছে যে গৌৰৱ গগৈৰ নেতৃত্বত আমি কংগ্ৰেছ শক্তিশালী হ'ম আৰু 26ত আমি এটা ভাল যুঁজ এটা দিম আমি বিৰোধী দলৰ লগত। মুখ্যমন্ত্ৰী তৰুণ গগৈ হয়, মই সেইকাৰণে মই কৈছোঁ হয়, তেখেতৰ চক তৰুণ গগৈ ছাৰ MP আছিল। MP থকাৰ পিছত তেখেতে ইয়াত মুখ্যমন্ত্ৰী হ'লেই, তাৰপিছতহে তেখেত আমাৰ অসমৰ ৰাজ্যলৈ আহিছে। আৰু গৌৰৱ গগৈ আজি MP আকৌ আজি অসমৰ দায়িত্ব লৈছে। কাৰণ আমি খুব আশাবাদী, আজি মানে চবেই আশা কৰিছে যে গৌৰৱ গগৈৰ নেতৃত্ব যাওক আৰু আগলৈ ভৱিষ্যতৰ এজন মুখ্যমন্ত্ৰী আমি পাম বুলি চবেই আমাৰ বিশেষকৈ আমি যোৰহাটবাসীয়ে খুব আনন্দ কৰিছোঁ। আমি ভাবিছোঁ তেখেতৰ নেতৃত্বত আমি দল আজি আমি কংগ্ৰেছলৈ আজি বহুত শক্তি পালোঁ। তেওঁ আজি ভাষণত কৈ থৈ গৈছিল যে আপোনালোকে এতিয়া আমাৰ গাঁৱে ভূঞে গৈ আমি পঞ্চায়ত নিৰ্বাচনৰ পিছত আমাৰ কি হ'ল কি নাই পৰ্যালোচনা কৰি আগবাঢ়ি যাবলৈ কৈছিল। আৰু কৈ যোৱাৰ পিছতে আজি তেখেতে আমাক কৈ থৈ গৈছিলে, তাৰপিছত তেখেতে সভাপতি পাইছে। আমি সাংঘাতিক যোৰহাটবাসী আনন্দিত। যোৰহাটৰ পৰা জ্যোতিকা মহন্তৰ ৰিপৰ্ট, এনি ভাৰত 24।